হ্যালো এভরিওয়ান, ওয়েলকাম টু মাই ইউটিউব চেনেল আপডেট আসাম 25। আজি পুনৰ এটা ভাল খবৰ, কিয়নো ৰেলৱে বিভাগত আকৌ চাকৰি মুকলি হৈছে। তো আপুনি যদি গুৱাহাটী ৰেলৱে বিভাগত চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। তো ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাধ্যমতেই কেনেকৈ আবেদন কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ দেখাই দিয়া হ'ব। তো ভিডিঅ'টি স্কিপ নকৰিব। আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন চাকৰিৰ আপডেট পোৱাৰ বাবে। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ এডভাৰ্টাইজ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। লিংকত ক্লিক কৰাৰ পিছত তেনেকুৱাখিনি ইণ্টাৰফেচ আহিব। ইয়াত আছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড গুৱাহাটী, তলত স্ক্ৰল কৰিব, ইয়াৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তো ভিডিঅ'টো আগতে স্কিপ নকৰিব, কেনেকৈ আবেদন কৰিব লাগে তাকো এইটো ভিডিঅ'ৰ মাধ্যমত দেখুওৱা হ'ব। তলত স্ক্ৰল কৰিব, এই ইয়াত কাটচিন থকাটো 21 অক্টোবৰ 2025 CEN 06/2025 পোষ্ট অফ NTPC গ্ৰেজুৱেট, অৰ্থাৎ এইটো গ্ৰেজুৱেশ্যন লেভেলৰ চাকৰি। আপুনি যদি আবেদন কৰিব বিচাৰে তেনেহ'লে এই ক্লিক হেয়াৰ এপ্লাই, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাখিনি ইণ্টাৰফেচ আহিব। তলত স্ক্ৰল কৰিব, তলত স্ক্ৰল কৰিব, এই ইয়াত তলৰ পৰা 2 নম্বৰটো এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাখিনি ইণ্টাৰফেচ আহিব। ইয়াত আছে লগইন উইথ আধাৰ এণ্ড লগইন উইথ RRB একাউণ্ট ক্ৰিডেণ্টিয়েল। যদি আপুনি আধাৰ নাম্বাৰে লগইন কৰিব বিচাৰে তেনেহ'লে আধাৰ নাম্বাৰে লগইন কৰিব পাৰিব, আৰু যদি একাউণ্টৰ নাম্বাৰ আছে তেনেহ'লে একাউণ্ট নাম্বাৰে লগইন কৰিব পাৰিব। তেতিয়া মই আধাৰ নাম্বাৰে লগইন কৰি দেখাই আছোঁ। ক্লিক কৰাৰ পিছত ইয়াত ফোন নাম্বাৰ দিব। ফোন নাম্বাৰ বহাব। ফোন নম্বৰ বহোৱাৰ পিছত এই ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আই এম নট এ ৰবট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যেতিয়া ভেৰিফাই হ'ব তেতিয়া জেনেৰেট আধাৰ OTP, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। মোৰ OTP হৈছে 491503 491503 OTP বহাই লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাখিনি ইণ্টাৰফেচ আহিব। তলত স্ক্ৰল কৰিব, অনলাইন এপ্লিকেশ্যন, এই অনলাইন এপ্লিকেশ্যনত ক্লিক কৰি আপুনি আবেদন কৰি ল'ব পাৰিব, বা যদি আপুনি আগতে আবেদন কৰিছিলে তাৰো হিষ্টৰী ইয়াত চাব পাৰিব। ইয়াত হিষ্টৰীত ক্লিক কৰিব। মই এটাত আবেদন কৰিছিলোঁ, এইটো আছে। তো আপুনি যদি নিউকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে অনলাইন এপ্লিকেশ্যন, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব বৰ্তমান 3টা বিভাগত আবেদন চলি আছে। এইটো এটা, তাৰপিছত RRB এইটো এটা, তাৰপিছত ইয়াত এটা আছে অপেনিং ডেট 31ত আৰম্ভ হৈছে। তো আপুনি যদি আবেদন কৰিব বিচাৰে এই তলতো 21 অক্টোবৰ 2025 ইয়াত আবেদন কৰিব। ইয়াত আই এম নট কাৰেণ্টলি ডিভাইডেড বাই এনি RRB অৰ RRC, তাৰপিছত I hereby confirm that I have carefully read and understand the CEN। এই দুটাত ক্লিক কৰাৰ পিছত ইয়াত গুৱাহাটী বুলি চিলেক্ট কৰিব। ইয়াত বিভিন্ন ঠাইত দিয়া আছে, গুৱাহাটী বুলি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱাখিনি ইণ্টাৰফেচ আহিব। এটা ফুলফিল কৰাৰ পিছত 7 নেক্সটত ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ বন্ধু বান্ধৱীও এইটো ভিডিঅ'ৰ মাধ্যমত আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।